হাগেছ কেনে আছে সকলো বৰ্তমান ভালে আছে নে বুধন চিকা আন্তা ভিতৰত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক একদম বড় এজন খেতিয়কৰ বিষয়ে তাৰমানে জনাবলৈ মই তাৰমানে যাম বুলি ভাবিছোঁ। জনাম আপোনালোকক কেনেকৈ একদম তাৰমানে জলকীয়া খেতি কৰি এখন স্কুটি কিনিছে, তাকে আপোনালোকক দেখাবলৈ কিমান জোপা জলকীয়া গছ আছে আৰু কি কথা ডিটেইল কৈ আছোঁ। চাই থকা ভিডিঅ'টো পূৰা মজা আছে, পূৰা আঞ্জালক ব'লকচোন আৰম্ভ কৰোঁ। ভিডিঅ'টোৰ মাজলৈ গৈ থাকোঁ, একদম ধুনীয়া আছে। ঢাল ঢাল এইবিলাক ঢাল দেখোন। সেইজনে আমাৰ হণ্ডাই জলকীয়া খেতি কৰি একদম স্কুটি এখন লৈ আহিলে দেই। আমিও আজি জলকীয়া আনিবলৈ আহিছোঁ। ইয়াত সেইদিনাখন কৈ থৈ কৈছিল নহয় জলকীয়া আনিম বুলি। স্কুটি এখন দেখিছে নাই চাওক, স্কুটি এখন হিয়মা জলকীয়া দেখিছে নেকি? স্কুটি এইবছৰ খেতি কৰি আনিছে। কিমান জোপা আছিলে পাহৰি থাকিলোঁ নহয়। মই 500 কৈছিলোঁ। 500 জোপা আছিলে নহয়, 500 জোপা জলকীয়া খেতি কৰি এইবাৰ স্কুটি আনিলে। অহা বছৰলৈ বোলে 1000 জোপা কৰিব। তাই এ চি এখন আনিম কৈছে। 83,000 টকা এতিয়ালৈকে উঠিছে বাৰু। 500 জোপা 500 জোপা সেই মিছামিছি কথা নহয় আৰু দেই। সঁচা ৰাইট হয়নে? মিছাকৈ কৰি লাভ নাই আৰু। দেখিলে নহয়। এতিয়া কথাটো হ'ল কি, আৰু 2 কেজি মাৰি দিব লাগিব। এই মোনাটো সিফালে দি দিয়ক, এইফালে ঢালি দিয়ক, মোনাটো উঠাই দিয়ক। এইটো দেখি আছোঁ মই দি দিয়ক 25 কেজি চাউল মিলাই দিলে হ'ল। জলকীয়া দেখিছে কি ধুনীয়া জলকীয়া। জলকীয়া মুখ খা কৰি জলকীয়া একদম খা কৰি আছে। আৰু জলকীয়া খেতি কৰি যায় একদম স্কুটি দেখিছে নি? মাছক ৰেজেট এখন ৰেজেট দেখিলে? নবৌ কান্দিছে এখন। আৰু অকণমান ষ্টাৰ্ট দি চাইছোঁ দেই, নতুন স্কুটি বিশেষকৈ দেখিলেনে? এইখন স্কুটিখন এপাক এনেই তাৰমানে ষ্টাৰ্টহে দিছোঁ, চলোৱা নাই। নতুন স্কুটি নাই। কালে আনিছে? মালে আনিছে। মাকলে আনি দিছে বোলে। হণ্ডাই এখন ষ্টেণ্ড প্লাই দিলে বন্ধ হৈ যায় বাৰু। দেখিলে নহয় এখন স্কুটি চলাইছা নাই? না চলোৱা? অঁ না চলোৱা। সেই বছৰ জলকীয়া খেতি কৰি আনি দিছে। জলকীয়া এইফালে আছে গছ বহিব দেখিছে নহয়। আৰু আজি মই জলকীয়া আনিবলৈ আহিছোঁ। এয়া মিক্সিত মানুহজনৰ ঘৰত সোমালোঁ, কৰিলোঁ। আপোনালোকক দেখাম গোটেই হেৰিটো বস্তুটো। আৰু 500 জোপা জলকীয়া খেতি কৰি এখন স্কুটি কিনিছে। একদম ব'লকচোন। একদম যদি চাই ভাল পালে লাইক এটা কৰিব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাইছোঁ। জয় অসম।